মৰ্নিং আজি আছে আমাৰ খাদ্যত ইলিছ মাছ এইখিনি ইলিছ মাছৰ কণী তো আজি আমি খাম সৰিহৰে ইলিছ মানে বনাম কলা সৰিহৰে ইলিছ তাৰ বাবে পটাত কলা সৰিহ 4 চামুচমান ভালকৈ ধুই পেলাই তাত নিমখ আৰু 3টা জলকীয়া দি পেলাই ভালকৈ বটি লোৱা হ'ল বটি পেলাই সেকি লোৱা হ'ল এইখিনি তো ডাইৰেক্ট তেনেকৈ বনাব পাৰি বাট সেকি ললে অকমান গেছ টেছ কম হয় তো সেইখিনি আমাৰ মিশ্ৰণত এতিয়া 3টা আৰু কেঁচা জলকীয়া দুফালকৈ কৰি লোৱা তাতে দিয়া হ'ল আৰু তাতে কেঁচা তেল কেঁচা সৰিহৰ তেল লাগিবই কেঁচা সৰিহৰ তেল নহলে নহব মানে স্মেলটো নাহিব টেষ্টি নহব এইখিনি দিয়া হ'ল ভালকৈ মিক্স কৰি লোৱা হ'ল আৰু ইয়াতে মানে কি হ'ল বগা সৰিহ আৰু পস্ত যদি বাটি দিয়া হয় নহয় খাবলৈ বৰ টেষ্ট হয় এতিয়া ইয়াতে আমি নিমখ আৰু হালধি দি সানি থোৱা মাছ ইলিছ মাছ 3 পিছৰে বনাম বাৰু কোনেও নাখায় মই অকলে খাওঁ সেইখিনি ভালকৈ দিয়া হ'ল ভালকৈ দি পেলাই লুটি ইফাল ইফালকৈ কৰি লোৱা হ'ল আৰু এইটোত কিন্তু আজি আমি পিয়াজ আৰু নহৰু বটা নিদিওঁ পিয়াজ আৰু নহৰু বাটি দিলে বহুত টেষ্ট লাগে বাট আজি এনেকৈ বনাম ইটোও খাবলৈ টেষ্ট লাগে ইয়াতে অকমান পানী দিয়া হ'ল সিজিব লাগিব যিহেতু কেঁচা মাছ আৰু ইখিনি পানী লাগিবই অকমান তেনেকৈ হ'লে অলপ ঝুল ঝুল টাইপ হ'লে ভাল লাগে ইমানো নহয় বাট একেবাৰে শুকান হ'লে বেয়া লাগে তো বহাই দিয়া হ'ল এইখিনি জাল উঠিলে 20 মিনিটমান লাগে বেছি নালাগে 15-20 মিনিটৰ ভিতৰত হৈয়ে যায় আৰু এইখিনি মাছটোৰ গন্ধ লাগে হৈয়ে গ'ল আমাৰ মাছটো মানে হৈ গ'ল এইখিনি আমাৰ এতিয়া আমাৰ এইখিনি নমাই লোৱা হ'ব ধুনীয়াকৈ মানে ইমান টাইম নালাগে খাবলৈও টেষ্ট হয় বহুত বেছি ভাপ ইলিছৰ সমানে হয় প্ৰায় এইখিনি চাওক ইমান সিজি গ'ল ইমান ধুনীয়া হৈছে জলকীয়াবিলাকৰ ভিতৰতো মছলাখিনি সোমাই গৈছে ৰংটো ইমান ধুনীয়া হৈছে নহয় জানো খাবলৈ যে এইটো বহুত টেষ্ট হয় ভাল লাগে খাবলৈ কেতিয়াবা বনাবচোন দেই আপোনালোকে বনালে মোক জনাব কেনেকুৱা লাগিল খাবলৈ মোক জনাব থ্যাংক ইউ বাই বাই